সেয়ে হিন্দুৱে হওক বা মুছলমানে হওক অসম ত্যাগ কৰিবই লাগিব। আচলতে হিমন্ত বিশ্ব শৰ্মা জাতিদ্ৰোহী। राज्य में गैर मुस्लिम अवैध विदेशियों के खिलाफ दर्ज मामलों को वापस लेने के मुख्यमंत्री के निर्देश के विरोध में आसू ने शुक्रवार को पूरे राज्य में जोरदार प्रदर्शन किया। मुख्यमंत्री द्वारा दिए गए इस आदेश को लेकर छात्र संगठन ने तीखी प्रतिक्रिया दी है। उनका कहना है कि धर्म के आधार पर नागरिकता देना संविधान और असम समझौते दोनों के खिलाफ है। तिनसुकिया जिले में भी आसू की जिला इकाई ने तिनसुकिया थाना चाराली के पास मुख्यमंत्री के आदेश की प्रतिलिपि जलाकर प्रदर्शन किया और सरकार को कड़ी चेतावनी दी। छात्र संगठन ने स्पष्ट किया कि वे नागरिकता केवल असम समझौते के अनुसार अर्थात 1971 को आधार वर्ष मानते हुए ही स्वीकार करेंगे। आसू ने सरकार को आगाह किया कि यदि यह निर्देश तुरंत वापस नहीं लिया गया तो आने वाले दिनों में राज्य भर में और भी उग्र आंदोलन छेड़े जाएंगे। तिनसुकिया से अर्जुन मिश्रा की रिपोर्ट। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া থানা চাৰিআলিত অবৈধ হিন্দু বাংলাদেশী নাগৰিকসকলৰ গোচৰৰ যি প্ৰতিলিপি যি তেখেতৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি ঘোষণা কৰিছিল অবৈধ হিন্দু নাগৰিকসকলৰ নাগৰিকত্ব গোচৰৰ নিৰ্দেশনা প্ৰতিলিপি আমি দাখ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আমাৰ স্পষ্ট কথা, এইখন অসম হয়, এইখন অসমত সদায় খিলঞ্জীয়া মানুহৰ দপদপনি চলিব লাগিব। বিদেশী কোনো ধৰ্ম নাই, সেয়ে হিন্দুৱে হওক বা মুছলমানে হওক অসম ত্যাগ কৰিবই লাগিব। কিন্তু এতিয়া দেখিছো উচ্ছেদৰ কাম কাজত অসমীয়া মানুহক ব্যস্ত ৰাখি তেওঁলোকে কিন্তু এটা ষড়যন্ত্ৰ কৰিছে। মিয়াসকলক উচ্ছেদ কৰিছে, অবৈধ বাংলাদেশী মিয়াসকলক উচ্ছেদ কৰিছে, সেইটো ক'বলগীয়া নাই। সত্ৰ মাটি বেদখল হ'বই লাগিব। কিন্তু তাৰ লগতে তেওঁলোকে যে হিন্দুসকলক গোপনে যি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে, গোপনে যি নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে, আচলতে হিমন্ত বিশ্ব শৰ্মা জাতিদ্ৰোহী। আচলতে জাতিবাদী দায়বদ্ধ হয়নে নাই? যদি ইমানেই হিন্দু বাংলাদেশী প্ৰতি প্ৰীতি আছে বিজেপিকে, তেওঁলোকে নৰেন্দ্ৰ মোদীৰ ঘৰলৈ, অমিত শ্বাহৰ ঘৰলৈ লৈ যাওক। তেওঁলোকে অসম বিদেশী চৰণীয়া পথাৰ নহয়, স্পষ্ট। আৰু তেওঁলোকে যদি ভাবিছে অসমে বাৰে বাৰে বিদেশীৰ বোজা লৈ থাকিব, 1971 চনলৈ আমি বোজা লৈছো, ইয়াৰ পিছত যদি তেওঁলোকে বোজা লৈ থাকিব, আমি কৈছো 24 মাৰ্চ 1971 চনৰ পাছত এজনো বিদেশী আমি গ্ৰহণ নকৰো। হিন্দু মুছলমান বুধ জৈন কথা নাই। কিন্তু তাৰ পিছত যদি আমাৰ ওপৰত তেওঁলোকে হেঁচা দি থাকিব, তেতিয়াহ'লে কিন্তু এটা কথা, পুনৰ সেই 2019 চনৰ পৰিৱেশলৈ অসম ঘূৰি যাব, অসম ৰক্তাক্ত হোৱা পৰিৱেশলৈ যাবগে।